দুধনৈ সমজিলাৰ অন্তৰ্গত কৰক্ষিত ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ক্ৰিছিল ফাউণ্ডেশ্যনৰ জৰিয়তে গ্ৰাম শক্তি ৰিচাৰ্চ কেন্দ্ৰ মুকলি কৰা হয়। আনুষ্ঠানিকভাৱে কেন্দ্ৰটো মুকলি কৰে GVNৰ ডিপ্টি ডাইৰেক্টৰ উৎপল ৰঞ্জন দত্ত। কৰক্ষিত মুকলি কৰা গ্ৰাম শক্তি ৰিচাৰ্চ কেন্দ্ৰ লাভ কৰে সখী বৰ্ষা বসুমতাৰীয়ে। এই গ্ৰাম শক্তি কেন্দ্ৰ প্ৰজেক্টৰ জৰিয়তে গাঁৱৰ মহিলাসকলে আৰ্থিক সাক্ষৰতা আৰু অন্তৰ্ভুক্তি সেৱাৰ সমাধান ডিজিটেল মাধ্যমৰ জৰিয়তে কেন্দ্ৰতে লাভ কৰিব। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ মহিলাসকলক সবলীকৰণৰ দিশত আগবঢ়াই নিয়াৰ বাবে গ্ৰাম শক্তি ৰিচাৰ্চ কেন্দ্ৰটো স্থাপন কৰা হৈছে। এই কেন্দ্ৰটো মুকলি অনুষ্ঠানত GSRC প্ৰজেক্ট মেনেজাৰ ৰোহন মহন্ত আৰু GVNৰ গোৱালপাৰা জিলাৰ ফিল্ড মেনেজাৰ ৰশ্মিনা বেগম, মাজজাখিলি গাঁৱৰ পঞ্চায়তৰ সভাপতি মনুমতি কছাৰী, গাঁওবুঢ়া টিকেন্দ্ৰ ৰায়ৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ক্ৰিছিল ফাউণ্ডেশ্যন লগ লাগি পেলাই আমাৰ এটা মই প্ৰগতি আঁচনি বহুত বছৰৰ পৰা 10-12 বছৰ ইয়াতে চলি আছে। তাৰপিছত দেখিলোঁ তাতে মানে আমি সখীবোৰ আছে, তেওঁলোকে এই বিত্তীয় সাক্ষৰতাৰ কাৰণে ফাইনেন্সিয়েল ইনক্লুজন লিটাৰেচি আৰু ইনক্লুজন যোনটো কয় সেইটোৰ কাৰণে কাম কৰি আছে। তেনেকৈ আমি বহুত মানে কি হয় গাঁৱৰ মানুহখিনিক যাতে শিকায়, যেনেকৈ বেংকৰ একাউণ্ট কেনেকৈ খুলিব লাগে, ATMৰ কাৰ্ডখন দি পেলাই ATMৰ পইচা কেনেকৈ ওলাব লাগে, পইচা কেনেকৈ জমা দিব লাগে, আজিকালি মেচিনতো পইচা জমা দিয়ে, সেইবোৰ গোটেইখিনি প্ৰক্ৰিয়া, ইঞ্চুৰেঞ্চ কৰিব লাগে গভৰ্ণমেণ্টৰ আঁচনি লৈ পেলাই, এই গভৰ্ণমেণ্টৰ আঁচনিত কি কি সুবিধা আছে এইবোৰ গোটেইবোৰ এই সখীবোৰে গাঁৱে গাঁৱে গৈ তেওঁলোকো পিছে আমাৰ আগৰ RGVN ট্ৰেইন কৰা সখী তেওঁলোকে গৈ পেলাই বাকী আমাৰ এই মহিলাসকলক বুজাই তেওঁলোক একাউণ্ট খুলি দিয়ে, সেইখিনি কাম কৰি দিয়ে। মানে এইটো জেনেৰেলি এইটো যোনটো মহিলা সবলীকৰণৰ কাৰণে এটা আমাৰ পদ্ধতি যোনটো RGVN কৰি আছে। তাৰপিছত এতিয়া দেখা গ'ল যে এতিয়া সখীবোৰে এতিয়া ঠায়ে ঠায়ে গৈ পেলাই ঘৰে ঘৰে গৈ তেওঁলোকে অফক'ৰ্চ এটা তাৰ কাৰণে এটা মাচুল পায়, তেওঁলোকৰ এটা আৰ্নিং এটা হয় জীৱিকা। কিন্তু আমাৰ সেইটো এটা কথা, আৰু প্লাছ এতিয়া কি হ'ল আমি যাতে আৰু বেছি মহিলাক আমি সেই সবলীকৰণ কৰিব পাৰোঁ, তেওঁলোকৰ এই ফাইনেন্সিয়েল ইনক্লুজনত আনিব পাৰোঁ, সেইটো কাৰণে আমি এই গ্ৰাম শক্তি ৰিচোৰ্চ চেণ্টাৰ ইয়াতে আজি উদ্বোধনী কৰিলোঁ। এইটোৰ দ্বাৰা কি হ'ব, তাৰমানে ইয়াতে আহি পেলাই এই চেণ্টাৰটোত আহি পেলাই ইয়াতে আমাৰ কম্পিউটাৰ চব মানে কম্পিউটাৰ বেছড এপ্লিকেশ্যন আছে দেই। চ' এপ্লিকেশ্যন সেই এপ মতে তেওঁলোকে ইয়াতে তেওঁলোকৰ আধাৰ কাৰ্ড হওক বা গভৰ্ণমেণ্টৰ আঁচনি হওক, কিবা এপ্লাই কৰিব লাগে আধাৰ কাৰ্ডৰ কাৰণে, ATM বেংকৰ একাউণ্ট খোলা, সেই গোটেইখিনি তেওঁলোকে আমাৰ ইয়াতে কম্পিউটাৰ আৰু প্ৰিণ্টাৰো আছে। চ' গোটেইখিনি এটা ঠাইতে আমি কৰিলোঁ। চ' এই এটা ঠাইত কৰাৰ সুবিধাটো কি, তেওঁলোকে সুবিধাটো পালে আৰু আমাৰ উদ্দেশ্যটোও যাতে বেছি সংখ্যক মহিলাসকলে এই ফাইনেন্সিয়েল লিটাৰেচিৰ যোগেদি আগবাঢ়ি যায়, সেইটো আমাৰ মূল উদ্দেশ্য। সেইটোৱে আৰম্ভ কৰিছোঁ আৰু আশা কৰোঁ আমাৰ বছৰে আৰু বাঢ়ি যাব আৰু উইমেন্স এম্পাৱাৰমেণ্টত তলত আৰু মহিলা বাঢ়িব। চ' সেইটোৰ হিচাপে আমি আহি পেলাই আৰু মোৰ বেষ্ট উইচেছ থাকিল সকলো।